নমস্কাৰ, এই আপোনালোকে দেখিবলৈ পাইছে অসমত হ'ব লগা এটি নতুন প্ৰজেক্ট গুৱাহাটী ৰিং ৰোডৰ নতুন নিৰ্মাণ কাৰ্য ইতিমধ্যে তেওঁলোকে কাম আৰম্ভ কৰিয়ে দিছে। এই আপোনালোকে দেখিবলৈ পাই আছে, এই বোৰ্ড লাগি গ'ল ষ্টাৰ্ট অফ গুৱাহাটী ৰিং ৰোড। এই বাইহাটা গাঁৱৰ মাজেৰে তেওঁলোকে 200 ফুট বহল তেওঁলোকে ৰাস্তা এটি নিৰ্মাণ কৰিব। বাইহাটা গাঁওখনক পূৰা মাজেৰে দুখণ্ড কৰি মানুহৰ ঘৰৰ মাজেৰে বা পথাৰৰ মাজেৰে এনেকৈ গৈ এইটো ৰাস্তা তেওঁলোকে নিৰ্মাণ আৰম্ভ কৰিছে। বৰ্তমান এইটো দীনেশ চন্দ আৰ আগৰৱাল এণ্ড প্ৰাইভেট কোম্পানী লিমিটেডে তেওঁলোকে কামটো লৈছে। এয়া প্ৰশাসনিক বিষয়া কিছুমান আহিছে আজি ইয়াতে মানে পৰিদৰ্শন কৰাৰ কাৰণে। কামবিলাক যিহেতু আৰম্ভ কৰিছে, তেওঁলোকে কিছুমান ৰাইজক বুজাইছে যে কি হ'ব কি নহ'ব সেইবিলাক মানে বুজাই দি আছে আৰু মানে এইটো এটা সম্পূৰ্ণ নতুন ৰাস্তা হ'ব, সম্পূৰ্ণ এটি নতুন পথ। আৰু এয়া হৈছে আমাৰ ঘৰ, মানে মোৰ ঘৰ, মই থকা ঘৰখন। আৰু এয়া আপোনালোকে কাষতে দেখিবলৈ পাইছে আমাৰ বৰদেউতাহঁতৰ ঘৰ। এইটো বৰদেউতা আমাৰ থিয় হৈ আছে, বয়সস্থ মানুহ তেখেতৰ ঘৰৰ অৱস্থা সিমান এটা ঠিক নহয়। লগতে কাষতে আমাৰ এই অৰূপ দাহঁতৰ ঘৰ, নৱদাহঁতৰ ঘৰ, আমাৰ দীপক দাহঁতৰ ঘৰ। এটা গাঁৱৰ পৰিৱেশ, ইমান সুন্দৰ পৰিৱেশ এটা। আজি আৰু কিমান দিন এনেকৈ থাকে নাজানো, ইয়াৰ ওপৰেদি মানে ইয়াৰ মাজেদি গুচি যাব গুৱাহাটীৰ ৰিং ৰোডটো। গতিকে খুব মানে দুখ লগা কথা। আমি এতিয়া বহুত মানে মানুহবিলাকে বহুত কষ্টত, বহুত মানে টেনশ্যনত থাকিব লগা হৈছে। মানে এইটোতো খুঁটি চাওক, এইটো খুঁটি পৰিছে মানে ৰিং ৰোডৰ এইখিনি সীমাৰ খুঁটি হয়। এইবিলাক খেতি পথাৰ, এইবিলাক ঘৰ দুৱাৰ গোটেই ভাঙি চিঙি নোহোৱা হৈ যাব, মানে কি হ'ব মানে। আৰু সেইটোৰ কাৰণে আমাৰ বৰদেউতাহঁতৰ ইতিমধ্যে ঘৰ ভাঙাৰ কাম ইতিমধ্যে আৰম্ভ কৰি দিছে। বনাইছিলহে মাত্ৰ, বনাবৰ কাৰণে 6 মাহ হোৱা নাছিল। ঘৰটো ভাঙিব লগা বাধ্য হ'ল যিহেতু এইটোৰ মাজেৰে ৰাস্তাটো যাব। আৰু এই আমাৰ ঘৰৰ কাষেদি একেবাৰে